নমস্কাৰ, মই নয়নমণি শইকীয়া। আমি আমাৰ হেঁপাহৰ বৰপৰাৰ পৰা এটি বিহু নাম আপোনালোকলৈ আগবঢ়াম। বহাগ বিহুৰ আগে আপোনালোকে আমাৰ ভিডিঅ'টি আৰু বিহু গীতটি আপোনালোকে শুনিবলৈ পাব। আমাৰ বৰ্তমান এই দুলীয়াজানৰ সপ্তসুৰতে আমাৰ সংগীতৰ বাণীবোধন চলি আছে। আশা কৰোঁ আপোনালোকে আমাৰ গীতটি আঁকোৱালি ল'ব আৰু সুদূৰ ভৱিষ্যতে আহিবলগীয়া কিছু গীতত আপোনালোকে যদি আমাক কিবা দিহা পৰামৰ্শ দিব বিচাৰে আপোনালোকে মুকলিমূৰীয়াকৈ দিব পাৰে। ধন্যবাদ। উৰিলে মাউৰা হৈ উৰিলে মোপাই মোৰ বৰলাই কুকে না জানে হে কুকে না জানে হে কোনে নুখুজি দিব নমস্কাৰ, মই লাটুমণি ৰাজকুমাৰ। বৰ্তমান মই উপস্থিত আছোঁ দুলীয়াজানৰ সপ্তসুৰ ষ্টুডিঅ'ত। আৰু আজি এটা খুব সুন্দৰ গীত আমাৰ ভাইটিকেইটাই কৰিছে। আপোনালোকে আশীৰ্বাদ কৰিব। খুব ধুনীয়াকৈ কণ্ঠদান কৰিছে ভাইটি কৰণে আৰু গীতটিৰ নাম হৈছে গেলা ডাৱৰীয়া। আৰু খুব ধুনীয়াকৈ পৰিচালনা আৰু লিখিছে মোৰ ভাইটি নয়নে। গতিকে বহাগ বিহুৰ আগে আগে আমাৰ হেৰাই যোৱা কিছুমান গীত এওঁলোকে যিটো প্ৰয়াস কৰিছে, মই তাৰ কাৰণে এওঁলোকক ধন্যবাদ জনাইছোঁ। সেইবোৰ বস্তু হেৰাই গৈছে আমাৰ মাজৰ পৰা। আপোনালোকে শুনি খুব ভাল পাব আৰু ফূৰ্তি কৰিবলৈ পাব। গতিকে আপোনালোকে অপেক্ষা কৰক গেলা ডাৱৰীয়া। ঠিক আছে? অ'কে।